নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতামৃত। আজি শ্রীমদ্ভগবদ্গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ১৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: বহিৰন্তচ্চ ভূতানাম অচৰং চৰমেৱ চ সূক্ষ্মত্বাৎ বিজ্ঞেয়ং দূৰস্থং শান্তিকে চ তৎ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰম সত্য তত্ত্ব জীৱসমূহৰ বাহিৰতো আছে, ভিতৰতো আছে, সকলো স্থাৱৰ আৰু জংগম বস্তুতো আছে। তেওঁ সূক্ষ্ম হোৱা হেতুকে জড় ইন্দ্ৰিয়সমূহৰ তেওঁক দেখাৰ বা বুজি পোৱাৰ ক্ষমতা নাই। যদিও তেওঁ বহুত দূৰত থাকে, তথাপিও তেওঁ সকলোৰে ওচৰতে থাকে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উপস্থাপন কৰিছে যে বৈদিক সাহিত্যসমূহৰ পৰা জানিব পৰা অনুসৰি পৰম পুৰুষ নাৰায়ণে প্ৰতিটো জীৱৰ বাহিৰে ভিতৰে বিৰাজমান হয়। তেওঁ পাৰ্থিৱ আৰু আধ্যাত্মিক এই উভয় জগততে বিৰাজমান কৰা বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত কথোপনিষদৰ পৰা এটি পংক্তি উপস্থাপন কৰি উল্লেখ কৰিছে যে আসীনো দূৰং ব্ৰজতি শয়ানো য়াতি সৰ্বতঃ। আৰু যিহেতু তেওঁ অনবৰতে ভাবাতীত আনন্দত আপ্লুত হৈ থাকে, সেইবাবে আমি বুজিব নোৱাৰোঁ তেওঁৰ স্বৰূপক, আৰু কেনেকৈ তেওঁৰ পৰিপূৰ্ণ ঐশ্বৰ্য ভোগ কৰি আছে সেই বিষয়ে আমি উপলব্ধি কৰিব নোৱাৰোঁ। তথাপিও তেওঁৰ যি স্বৰূপ, সেই স্বৰূপটো হৈছে সকলো ইন্দ্ৰৰ পৰিশুদ্ধিতকৈও ওপৰত, যাৰ মাজেৰে যিজন ভক্তৰ অন্তৰত পৰমেশ্বৰৰ প্ৰতি প্ৰেম জাগি উঠে, তেওঁ নিৰন্তৰে ভগৱানৰ দৰ্শন লাভ কৰি থাকিব সক্ষম হয় বুলি কৈছে। আৰু শ্ৰীমদ ভগৱত মহাপুৰাণৰ একাদশ স্কন্ধত উল্লেখ কৰিছে যে ভক্তিয়া তনন্যয়া শক্য, অৰ্থাৎ কেৱল ভক্তৰ ভক্তিৰ দ্বাৰাইহে ভগৱানক দেখিব পাৰি বা উপলব্ধি কৰিব পাৰি। আৰু ইয়াৰ দ্বাৰাই ভগৱানৰ যি ভক্তৰ অধীন বা ভগৱানৰ যি স্বৰূপ, সেই স্বৰূপ ভক্তিৰ দ্বাৰাই যে উদ্ঘাটন কৰিব পাৰি, সেই বিষয়ে ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।